আমি সন্মানীয় বিধায়কৰ ঘৰলৈ আহিছিলোঁ। তেখেতৰ ঘৰত উপস্থিত হৈ আমি ইয়াত প্ৰায় 50-60 গৰাকী আছোঁ। তেখেতৰ লগত কথা পাতিলোঁ আমি ফোনৰ দ্বাৰা। তেখেতে কৈছে যে ইলেকশ্যনৰ পিছত তোমালোকক অৰুণোদয় দিয়া হ'ব। আমি এটাই অনুৰোধ কৰোঁ, আমাক ইলেকশ্যনৰ পিছত নালাগে, আমাক আগত লাগে। যদি দিব পাৰে তেতিয়াহ'লে আগতে দিয়ক, যদি নিদিয়ে নালাগে দিবলৈ। আৰু দুবাৰ তিনিবাৰ আমাক ডকুমেণ্টছ খুজি খুজি এনেই আমাৰ সৰু সাধাৰণ কষ্ট কৰা টকাকেইটা খৰচ কৰাব নালাগে। কি ভাবে আপোনালোক যোগ্য, যিহেতু ৰাচন কাৰ্ড আছে আপোনালোক যোগ্য, কিছুমান অযোগ্য মানুহে পাইছে বুলি ভাবে? পাইছে। আমাৰ চকুততো ধেৰি পাইছে তেনেকুৱা, যাৰ হাতী আছে, যাৰ ঘৰ আছে ডাঙৰ ডাঙৰ, যাৰ 3-4খন গাড়ী আছে, যাৰ 20 বিঘা 40 বিঘা বাগান আছে, তেনেকুৱা মানুহে পাইছে। তাৰ তুলনাত আমাৰতো একোৱেই নাই, আধা বিঘা মাটি নাই আমাৰ। তেনেকুৱা মানুহবোৰ থাকি গৈছো। মই বুলিয়ে নহয়, আমাৰ ইয়াত প্ৰত্যেকগৰাকী মহিলা তেনেকুৱাই আহিছে। ক'ব বিচাৰো যে আমি 3 দিন সময় দিছো সুৱেন ফুকন ছাৰক। আমাক 3 দিনৰ ভিতৰত যদি আমাৰ অৰুণোদয় আঁচনি নিদিয়ে তেতিয়াহ'লে আমি অফিচ তলা লগাম। যেতিয়ালৈকে আমি অৰুণোদয় আঁচনি নেপাম তেতিয়ালৈকে আমি অফিচ খুলিব দিয়া নহ'ব। আজি অৰুণোদয়টো মই 1250 টকাৰ পৰা পালো, 800 টকা নাপালো। 1250 টকাত যেতিয়া দিছিলে অৰুণোদয় তেতিয়া 6 বাৰ মান পালো। পোৱাৰ পিছতে কাটি দিলে নেপালো, কাগজ পত্ৰ দিলো নেপালো। তাৰ পৰা আমাৰ বুইডিং পঞ্চায়তত 10 নং ৱাৰ্ডত যিখিনি কৰ্মকৰ্তা সেইখিনিয়ে বাছনি কৰি কিনি দিয়ে। মোৰ হিচাপত চবেই পোৱা যোগ্য, চবেই পাব লাগে, কিন্তু 10 নং ৱাৰ্ডত যিখিনি কৰ্মকৰ্তা আছে সেইখিনি মানুহে যে পাব নালাগে তাক দিয়ে, যে পাব লাগে তাক নিদিয়ে। আমাৰ এতিয়া চব আমি যিমান পোৱা নাই আমি চব পোৱা যোগ্য, আমাৰ চব দুখীয়া মানুহ। কাৰোবাৰ বাগান এবিঘা আছে, মোৰতো একোৱেই নাই। মোৰতো অৰুণোদয় আঁচনিটো পোৱা হ'লে এতিয়া বিহুখন ধুনীয়াকে হ'ল হ'লে। মোৰ 2জনীকে ছোৱালী পঢ়াই আছো, অৰুণোদয় আঁচনি কাটি দিলে, হাজিৰা কৰি কিনি খাওঁ। কিন্তু যিখিনি মানুহে বহি কিনি খায়, বাগান 10-15 বিঘা আছে, হাজিৰা লগাই আমাক সেইখিনি মানুহে অৰুণোদয় পায়। যাৰ দুমহলীয়া ঘৰ বনাইছে সি অৰুণোদয় পায়। আমাৰ যিখিনি পঞ্চায়তত মানে চলি আছে সেইখিনি নিজৰ চবৰ ঘৰৰ কেন্দ্ৰীয়ত চলি আছে। নিজৰ পৰিয়ালে যাৰ যিমান হাংগু পাংগু বিজেপিত লাগি ফুৰিছে সেইখিনি মানুহৰ মানে চবেই পায়। মানে প্ৰতিটো এটা ঘৰ বাকী নাই। মোৰ ঘৰৰ ওচৰত যিখিনি বুথ কমিটি বুলি কয় কিবা তেনেকুৱা ধৰণৰ পৰিয়ালৰ মানুহখিনি, গোটেইখিনি পৰিয়ালৰ মানুহ এক ঘৰো বাকী নাই। আৰু যি এই ৱাৰ্ড মেম্বাৰৰ ঘৰৰ মানুহ, প্ৰেচিডেণ্টৰ ঘৰৰ মানুহ, ZPC ঘৰৰ মানুহ, সিহঁতৰ পৰিয়ালৰ মানুহ এটাও নাই, বাদ বাকী চবেই পায়, এঘৰো নাই। সকলো ৰাইজে দেখিছে